হিন্দুত্ববাদী সংগঠনৰ প্ৰতি আকৃষ্ট হৈছে নেকি অৱসৰপ্ৰাপ্ত ন্যায়াধীশ? হিন্দু পৰিষদৰ এজেণ্ডা আগুৱাই নিবলৈ ন্যায়াধীশৰ সৈতে সভা। এইবাৰ বিশ্ব হিন্দু পৰিষদৰ সভাত সুপ্ৰিম কোৰ্টৰ 30 প্ৰাক্তন ন্যায়াধীশ। মন্দিৰ বিবাদ, ৱাকফ বিধেয়কক লৈ ন্যায়াধীশৰে আলোচনা। দেশৰ বিভিন্ন ক্ষেত্ৰৰ লগতে আইন কানুন ব্যৱস্থাত এতিয়া সৰ্বত্ৰে দখল আছে বিজেপিৰ। তদন্তকাৰী সংস্থাই হওক বা পুলিচ প্ৰশাসনেই হওক, নিজৰ খেয়ালখুচিমতেই বিজেপিয়ে ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে। চলে বলে কৌশলে বিজেপি বিৰোধী সকলোকে দমন কৰাৰ অভিযোগ আছে বিজেপিৰ বিৰুদ্ধে। আনকি আইন আদালতকো নিজৰ হাতৰ মুঠিত ৰখাৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপিত হৈ আহিছে। তেনে সময়তে দেখা পোৱা গ'ল দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত 30গৰাকীকৈ ন্যায়াধীশে RSSৰ ভাতৃ সংগঠন বিশ্ব হিন্দু পৰিষদৰ এখন সভাত অংশগ্ৰহণ কৰিছে। 8 ছেপ্টেম্বৰত অনুষ্ঠিত সভাখনত বাৰাণসী আৰু মথুৰা মন্দিৰৰ বিবাদ আৰু ৱাকফ সংশোধনী আইনৰ প্ৰসংগৰে ধৰ্ম বিষয়ক কথাসমূহ ন্যায়াধীশসকলৰ সৈতে আলোচনা কৰে হিন্দুত্ববাদী সংগঠনৰ নেতাকৰ্মীসকলে। উল্লেখ্য যে এই সভাত উপস্থিত আছিল কেন্দ্ৰীয় আইনমন্ত্ৰী অৰ্জুন ৰাম মেঘৱাল। বিশ্ব হিন্দু পৰিষদৰ সভাপতি অলোক কুমাৰে কোৱা মতে সমাজত থকা কিছুমান বিষয় যেনে ৱাকফ বিধেয়ক, মন্দিৰ, ধৰ্মান্তকৰণ ইত্যাদি বিষয়ত আলোচনা কৰা হৈছিল সভাখনত। ইয়াৰ উদ্দেশ্য আছিল বিশ্ব হিন্দু পৰিষদৰ সৈতে ন্যায়াধীশসকলৰ মাজত মুক্ত বিনিময় কৰা, যাতে দুই পক্ষৰ মাজত আন্তৰিক সম্পৰ্ক গঢ়ি তুলিব পাৰে। দ্য ইণ্ডিয়ান এক্সপ্ৰেছত প্ৰকাশিত বাতৰি অনুসৰি এনে বিনিময়ৰ দ্বাৰা বিশ্ব হিন্দু পৰিষদৰ এজেণ্ডাসমূহ আগুৱাই নিয়াত সুবিধা হ'ব আৰু আইনী বুজাবুজিত সহায়ক হ'ব বুলি মন্তব্য কৰিছে সংগঠনটোৰ এগৰাকী জ্যেষ্ঠ কৰ্মকৰ্তাই। মন কৰিবলগীয়া যে যি সময়ত ন্যায়ালয়ত বাৰাণসীৰ জ্ঞানবাপী মছজিদ আৰু মথুৰাৰ শ্বাহী ঈদগাহ মন্দিৰৰ বিষয়টো বিচাৰাধীন হৈ আছে, তেনে সময়তে সভা অনুষ্ঠিত কৰি 30জনকৈ সুপ্ৰিম কোৰ্টৰ ন্যায়াধীশৰ সৈতে আলোচনাত বহা কথাটোৱে এতিয়া তাৎপৰ্যকৰ দিশ হিচাপে পৰিলক্ষিত হৈছে। ন্যায়াধীশসকলৰ সৈতে আন্তৰিকতা গঢ়ি এইদৰেই এতিয়া নিজৰ শক্তি বৃদ্ধি কৰি এজেণ্ডাসমূহ আগুৱাই নিবলৈ উঠি পৰি লাগিছে RSSৰ ভিতৰচৰা। উল্লেখ্য যে বিগত মে' মাহত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ চিত্তৰঞ্জন দাসৰ অৱসৰৰ সময়ত মুকলিকৈ কৈছিল যে তেওঁ RSSৰ হৈ কাম কৰাৰ বাবে উৎগ্ৰীৱ হৈ আছে। সেই সময়ত যদিও তেওঁ ৰায়সমূহ কোনো পক্ষৰ মাজত ভেদাভেদ নাৰাখি নিৰপেক্ষতাৰে দিয়া বুলি মন্তব্য কৰিছিল, বহুতেই কিন্তু এই কথাত সন্মত হোৱা নাছিল। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হৈ থকাৰ সময়ত দাসে দিয়া এটা ৰায়ক সঠিক নহয় বুলি সমালোচনা কৰিছিল বহুতেই। বিগত বৰ্ষত তেওঁ থকা বিচাৰপীঠে কিশোৰীৰ ক্ষেত্ৰত এক আচৰণবিধি জাৰি কৰিছিল, যি আচৰণবিধিৰ জৰিয়তে কিশোৰীয়ে নিজৰ যৌন ইচ্ছা নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত সমাজে যাতে পৰাজিত বা হাৰি যোৱা বুলি ক'ব নোৱাৰে। তাৰ পাছতে আচৰণবিধিত এই ধৰণে লিখা কথাটো শুদ্ধ নহয় বুলি কেইবাবাৰো আলোচনা হৈছিল সুপ্ৰিম কোৰ্টৰ মজিয়াত। আৰু এতিয়া চিত্তৰঞ্জন দাসৰ দৰে মুকলিকৈ নকলেও RSSৰ সৈতে আন্তৰিক বিনিময় অনুষ্ঠানত কেন্দ্ৰীয় আইনমন্ত্ৰীৰ উপস্থিতিত একেলগে মিলিত হৈছে সুপ্ৰিম কোৰ্টৰ 30গৰাকীকৈ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ।